আৰু অখিল গগৈ বোলা সেইটো ভণ্ড নেতাটোৱে ছ'চিয়েল মিডিয়াত দিছে, মই দেখা পালোঁ। কৈছে বোলে যদি মাৰ্চেল বৰুৱাক জেলত সোমাই মই মুখ্যমন্ত্ৰী ঘৰত পাই যামগৈ, তেনেকৈ কৈছে। মই এতিয়া আজি এই অখিল গগৈ বোলা ভণ্ডৰ নেতাটোৰ মই মুখা খুলিব বিচাৰিছোঁ। মই জীৱনৰ 16 বছৰ অখিল গগৈ নামত উচৰ্গা কৰিলোঁ, অখিল গগৈ সংগঠনত উচৰ্গা কৰিলোঁ। মই অখিল গগৈ প্ৰথম কৃষক মুক্তিত আছিলোঁ, যেতিয়া 2012 চনত ছাত্ৰ মুক্তি গঠন হ'ল, ছাত্ৰ মুক্তিৰ লগত জড়িত হ'লোঁ। প্ৰথম কৃষক মুক্তিৰ পৰা আৰম্ভ কৰিছিলোঁ। যেতিয়া মোৰ বাৰম্বাৰ মই জেলত গ'লোঁ, ৰাইজৰ কাৰণে মাত মাতি জেলত গ'লোঁ। জেলত যাওঁতেনে প্ৰতিবাৰে মই জেলৰ পৰা ওলাই মই তেখেতক লগ কৰোঁ, কওঁ যে মই এনেকুৱা হ'ল। তেখেতে কথাবিলাক একো নকৰিবি, একো নাই, সংগ্ৰাম কৰিলে জেলত যাবই লাগিব বুলি কয়। আৰু তাতোকৈ ডাঙৰ কথা, মই যেতিয়া জেলত এইবাৰ মই যেতিয়া দেশদ্ৰোহী কেছটোত মোক জেলত সোমোৱালে পুলিচ প্ৰশাসনে, তেতিয়া মোৰ মা দেউতা পঢ়া শুনা ইমান নাছিল, অসহায় হৈ পৰিছিলে। তেতিয়া মোৰ মা দেউতাই এই ভণ্ড অখিল গগৈ বোলা নেতাটোক 200 বাৰতকৈ অধিক মোৰ মা দেউতাই ফোন কৰিছিলে। আৰু মোৰ সংগঠনৰ, মই যেতিয়া যোনটো সংগঠনত আছিলোঁ, সংগঠনৰ নেতাখিনিক ফোন কৰিছিলে মোৰ মা দেউতাই। কিন্তু সেই সংগঠনৰ কোনো এজন নেতাই মোৰ মা দেউতাৰ ফোনটো মই জেলত থাকোঁতে ৰিচিভ নকৰিলে। আৰু এই ভণ্ড অখিল গগৈয়ে মোৰ মা দেউতা ফোনটো ৰিচিভ নকৰিলে। যেতিয়া মই সংগঠন কৰি আছিলোঁ, তেতিয়া আকৌ মোৰ মা দেউতাৰ লগত ফোনত কথা পাতে, মা দেউতা বুলি মাতে। যেতিয়া মই জেলত সোমালোঁ, তেতিয়া কোনোদিন 200 বাৰৰ ওপৰত, এতিয়াও মোৰ স্ক্ৰীনশ্বট আছে, এতিয়াও মোৰ আছে, ৰেকৰ্ড আছে, 200 বাৰৰ ওপৰত মোৰ মা দেউতাই ফোন কৰিছিলে যে মোৰ ল'ৰাটোৰো জেলত সোমালে, এনেকৈ ধৰণে গোটেই অল অসমত হৈ গৈছিলে। সেইখিনি হৈ গ'ল। আজি মাৰ্চেল বৰুৱাক জেলত সোমাব বুলি যে মাত দিছে বা তেখেতে যি টি কৈছে, আবুল তাবুল বকিছে, মইতো আপোনাৰ কাৰণে 16 বছৰ অন্ধভক্ত হৈ আপোনালোকে কাম কৰিছিলোঁ। আপুনি যি মোক নিৰ্দেশ দিয়ে, যিকোনো দায়িত্ব দিয়ে, সুচাৰুৰূপে পালন কৰিছিলোঁ। যেতিয়া মই বিপদত পৰিছিলোঁ, যেতিয়া মই জেলত আছিলোঁ, তেতিয়া আপুনি কিয় মাত দিয়া নাছিলে? যে মোক যে বিনা কাৰণত মোক জেল হাজতলৈ পঠিয়াবলগীয়া হ'ল আৰু ইমান ডাঙৰ এটা মোক গোচৰ জাপি দিলে, তেতিয়া মোৰ হৈ এটাও মাত মতা নাছিলে। 16 বছৰ অন্ধভক্তৰ দৰে অখিল গগৈ হৈ কাম কৰিছোঁ। কৃষক মুক্তি হৈ, ছাত্ৰ মুক্তি হৈ কাম কৰিছোঁ বিশ্বনাথ জিলাত। তেতিয়া কিয় মাত দিয়া নাছিলে? আৰু মই আজি স্পষ্টকৈ কৈছোঁ, এই অখিল গগৈ বোলাকৰ ভণ্ড নেতাটোৰ কাৰণে মই জেলত যাবলগীয়া হ'ল। কাৰণ তেখেতে MLA হৈ যোৱাৰ পাছতো ছাত্ৰ মুক্তি আৰু কৃষক মুক্তিৰ উপদেষ্টা হৈ আছিলে। তেখেত উপদেষ্টা হওঁতেনে তেখেতে কি কৰে, 6 মাহ 3 মাহৰ মূৰে মূৰে আমাক পলিটিকেল ক্লাছ দিয়ে, পলিটিকেল ক্লাছ বুলি কয়। আৰু পলিটিকেল ক্লাছবিলাকত আমাক শিকায় কেনেকৈ কি কৰিব লাগে, কি নকৰিব লাগে। এই ভণ্ড অখিল গগৈ নেতাৰটো কথা শুনি তেখেতৰ পলিটিকেল যোন ক্লাছবিলাক লৈ মই এনেকুৱা ধৰণৰ নক'বলগীয়া, যদি ৰাইজে ভাবিছে, পুলিচ প্ৰশাসনে ভাবিছে নক'বলগীয়া কথা এটা মই কৈছিলোঁ চাগে। মোৰ বাবদ দেশত, গণতান্ত্ৰিক এখন দেশত বাস কৰা নাগৰিকে চৰকাৰখনক প্ৰশ্ন সোধাৰ অধিকাৰ আছে। ঠিক তেনেধৰণে প্ৰশ্ন সুধিছিলোঁ মই। কিন্তু সেই গোটেই কথাখিনি অখিল গগৈ ভণ্ড নেতাজনৰ পলিটিকেল ক্লাছৰ কাৰণে মই সেই প্ৰশ্নবিলাক, সেই মোৰ মনলৈ এনেকুৱা ধাৰণাবিলাক, মনলৈ এনেকুৱা কথাবিলাক আহিবলৈ ল'লে তাৰ পলিটিকেল ক্লাছবিলাক লৈ। যেতিয়া মই বিপদত পৰিলোঁ, কোনোদিন কোনো এটা ছাত্ৰ মুক্তি হওক, কৃষক মুক্তি হওক, কোনো এটা নেতাই মোক কোনোদিন মোৰ ঘৰত ফোন নকৰিলে, কোনোদিন মোক নিবিচাৰিলে। মই আজিও কোৰ্টৰ পৰা তাৰিখ মাৰি আহিছোঁ। বহুত সংখ্যক কয় মই বিজেপিত জইন কৰিছোঁ যে মোৰ কেছটো মীমাংসা কৰিবলৈ। মোৰ কেছটো কোৰ্টত চলি আছে, ট্ৰায়েল চলি আছে। মই অসমৰ কিছুমান মন্ত্ৰী MLA, আৰু অসমৰ বিশেষকৈ এটা মন্ত্ৰী যিয়ে ওপৰৰ মাল বুলি আমি সকলোৱে জানো, আৰু লগতে কেইটামান নিউজ চেনেল আছে যিয়ে আমি সকলোৱে আচলতে সেই নিউজ চেনেলকেইটা বয়কট কোনোবা দিনাই কৰিব লাগিছিলে, যিয়ে মন্ত্ৰীৰ MLA পত্নীয়ে চলায়। আৰু কেইটামান অন্ধভক্ত যি দিনে ৰাতি গৰুৰ গোবৰ, গৰুৰ মুঠ খাই পেলাই জীৱন নিৰ্বাহ কৰে, সেইসকলৰ কথা কৈছোঁ, যাৰ মাথাত একোৱেই নাই। আচলতে জাপানৰ প্ৰধানমন্ত্ৰী অসমলৈ অহাটো কেঞ্চেল হৈছে, আৰু ইয়াৰ সম্পূৰ্ণ ব্লেমটো তেওঁলোকে জুবিন দাক দিব বিচাৰিছে। জুবিন দাৰ মৃত্যুৰ পিছতো জুবিন দাক এৰি দিব বিচৰা নাই, জুবিন অনুৰাগীক দিব বিচাৰিছে। তেওঁলোকে ক'ব বিচাৰিছে যে যিদিনা জুবিন দাৰ ফটোটো ৰিঅংকন কৰা হৈছিলে, সেইদিনা হেনো ট্ৰেফিক জাম হ'ল, ট্ৰেফিকত জাপানৰ প্ৰধানমন্ত্ৰীৰ যিটো ছিকিউৰিটি টিম ষ্টাক হৈ গৈছিলে, সেইকাৰণে এই গোটেইটো কেঞ্চেল কৰিলে। আচলতে লাজৰ বিষয়ে, আপোনালোকৰ নিচিনা আপোনালোকে বুৰ্বক হ'ব পাৰে, আমি বুৰ্বক নহয় আচলতে। এতিয়া কথাটো হ'ল,
অসমত অহা সপ্তাহৰ পৰা কণ্টিনিউৱাছলি বৰষুণ আছে ৱেডাৰ এজ পাৰ দ্য ৱেডাৰ ৰিপৰ্ট আৰু গুৱাহাটীত আমি বৰষুণ হ'লে আমি জানো গুৱাহাটীখনৰ অৱস্থা কেনেকুৱা হয় গোটেই মানুহবিলাকে মানে পানীত হাঁহ নচৰা অৱস্থা হয় আৰু যদি তেনেকুৱা হয় যদি জাপানৰ প্ৰধানমন্ত্ৰী অসমলৈ আহে তেনেহ'লে কোনে লাজ পাব সেইটো আপোনালোকে এবাৰ ভাবি চাব এইটো এজ পাৰ দ্য ৰিপৰ্ট মতে কৈ আছোঁ মই এতিয়া ছেকেণ্ড কথাটো হ'ল জাপানৰ প্ৰধানমন্ত্ৰী আহিব দেহলীলৈ দেহলীত কিয় আহিব দেহলীত তেওঁলোকে আহিব দেহলীৰ গোটেই আৰু দেহলীত যোৱা এসপ্তাহ ধৰি কক্ৰোচ জনতা পাৰ্টিৰ নেতৃত্বত তেওঁলোকে ডাঙৰ লেভেলত প্ৰটেষ্ট চলি আছে তথাপি কিন্তু তাত আহিব তাত একো প্ৰব্লেম নাই কিন্তু 1 ঘণ্টা 2 ঘণ্টা তাত ছবি অংকন কৰাৰ কাৰণে গোটেই এইটো কেঞ্চেল হৈ গ'ল লাজৰ কথা এইটো এতিয়া মেইন কথাটো হ'ল হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যেতিয়া প্ৰথম দিনা এনাউন্সমেণ্ট কৰিছিলে যে অসমলৈ জাপানৰ প্ৰধানমন্ত্ৰী আহিব তেতিয়াই তেওঁ কৈছিলে যে 100% চিয়ৰ নহয় আৰু যোৱাকালিও তেওঁ কৈছে যে কিয় কেঞ্চেল হ'ল সেইটো তেওঁ নিজেও নাজানে গতিকে এইটো তেওঁ ভাৰতৰ বৈদেশিক মন্ত্ৰী জয় শাহৰ লগত আলোচনা কৰিহে গম পাব কিন্তু এই অন্ধভক্তবিলাক এই ওপৰৰ মালবিলাক এইবিলাক মন্ত্ৰী MLAৰ নিউজ চেনেল ইহঁতে আগতেই গম পাইছে আচলতে কিয় হ'ল লাজৰ বিষয় এইটো চকু খুলক অকণমান জুবিনদাৰ চিত্ৰ অংকন কৰাৰ ক্ষেত্ৰত অলপ যান-জঁট সৃষ্টি হৈছিলে সেই যান-জঁটটো সকলোৱে মানি লৈছিলে সেইদিনা কেনেকৈ ঘপককৈ যোৱাকালিৰ পৰা মানি নোলোৱা হ'ল সেই কথাটো কওক সেইদিনা টিভিৰ যিবিলাক সাংবাদিক তেওঁলোকে প্ৰশ্ন সুধিছে এই যান-জঁটৰ কাৰণে মহানগৰত থকা যিসকলে আচলতে গণেশগুৰি হৈ যিবিলাকে যাতায়াত কৰি আছিলে তেওঁলোকে কিবা প্ৰব্লেম আছে নেকি তেতিয়াতো তেওঁলোকে কয় জুবিনদাৰ কাৰণে আমি কি 1 ঘণ্টা ৰৈছোঁ 2 ঘণ্টা ৰম বুলি কৈছিলে দেখোন তেতিয়া কৈছিলে নাই আপোনালোকে কওক আৰু সেইদিনাটো মই এম্বুলেন্সত কোনোবা মানুহৰ মৃত্যুৰ বাতৰিটো সাংবাদিকে কেতিয়াও নিদিলে সেইদিনা কিয় নিদিলে আজি 10 দিনৰ পাছতহে কিয় দিলে মানে সেইদিনাই যে অদ্ভুত ট্ৰেফিক জাম হ'ল তেনেকুৱা নহয় এজাক আচলতে বৰষুণ দিলে গুৱাহাটীত 4 ঘণ্টা 5 ঘণ্টা আপোনালোক আমি সকলোৱে আচলতে যান-জঁটত ভুগি আছো সেইটো বাস্তৱ কথা এতিয়াও এই মুহূৰ্তত যদি গুৱাহাটীত আপোনাৰ 1 ঘণ্টাৰ কাৰণে 1 ঘণ্টা নালাগে 20 মিনিটৰ কাৰণে যদি নেৰানেপেৰা বৰষুণ আহে তাৰ পাছতে আপোনালোকে দেখিব যে গুৱাহাটীৰ প্ৰায়বিলাক ৰাস্তাত আপোনাৰ মহাসাগৰ সদৃশ পৰিস্থিতিৰ সৃষ্টি হয় গতিকে সেইবিলাক সমস্যা আমি দীৰ্ঘদিনৰ পৰা আচলতে ভোগ কৰি আহিছো যান-জঁট সৃষ্টি হৈছিলে মানুহৰ সমাগম হৈছিলে আৰু তাৰ কাৰণে এতিয়া মাৰ্শাল বৰুৱা অকলে দুখী নেকি সেই কথাটো আপোনালোকে কওক মাৰ্শাল বৰুৱাটো অকলে দুখী নহয় তাত হোৱা যান-জঁটৰ কাৰণে মাৰ্শাল বৰুৱা কেনেকৈ দুখী আপোনালোকে কওক যে প্ৰতিবাদটোৰ আহ্বান মাৰ্শালে কৰা নাই মাৰ্শালে কৈছে যে চিত্ৰখন তেওঁ আঁকিব গতিকে আপোনালোকে সহায় সহযোগিতা কৰিব গণেশগুৰি ফ্লাইঅভাৰ তললৈ আহিব তাৰ মানে তেওঁ প্ৰতিবাদ কৰিবৰ কাৰণে মতা নাই ৰাইজক সহায় সহযোগিতা কৰিবৰ কাৰণে আচলতে চিত্ৰখন অঁকাৰ সময়ত যিসকলে পাৰে সহায় সহযোগিতা কৰিবৰ কাৰণে মাতিছিল আৰু তেনেকৈ সকলোৱে আহিছিলে মই বহুত অভিনেতা অভিনেত্ৰীকো দেখা পাইছিলোঁ আমাৰ বহুত জাতীয় সংগঠনৰ নেতাকৰ্মীক আমি দেখিবলৈ পাইছিলোঁ আমি ব্যক্তিগতভাৱে যদিও উপস্থিত নাছিলোঁ আৰু এই মুহূৰ্তত কেৱল মাৰ্শালক আচলতে ভিলেন বনোৱা হৈছে সেইটো কোনো কাৰণতে আমি সহ্য কৰিব নোৱাৰো মানে জুবিনদাৰ চিত্ৰ অংকন কৰাটোকে অপৰাধ বুলি গণ্য কৰি এতিয়া মাৰ্শালক যি ধৰণে আচলতে কালপিট সজাইছে সেইটো কোনো অসমবাসী ৰাইজে মানি ল'ব নোৱাৰে এতিয়া একাংশ যিটো সময়ত সেইদিনা যে আপোনাৰ বহু মানুহে যে মাৰ্শালে চিত্ৰ অংকন কৰি থাকোঁতে তাত যে প্ৰতিবাদ কৰিছিলে আমি আছো এতিয়া মাৰ্শালৰ লগত বাকী বহুত হাজাৰ মানুহ যে উপস্থিত হৈছিল তেওঁলোক আজি আছেনে নাই তেওঁলোকতো আজি মনে মনে আছে তেওঁলোকেতো মাৰ্শালৰ পক্ষত কেতিয়াও অৱস্থান নকৰে মই সেইদিনাই কৈছিলোঁ সেইকাৰণে যে মাৰ্শালৰ বিপদৰ সময়ত অসমবাসীৰ ৰাইজ এইবাৰৰ পৰা লগত থাকিব লাগিব বুলি আমি কৈছিলোঁ কাৰণ মাৰ্শাল পূৰ্বেও এনেকৈ চিত্ৰ অংকন কৰাৰ কাৰণে ছেফ ট্ৰিজ ছেফ নেচাৰ গছ ৰক্ষা কৰিবৰ কাৰণে যে চিত্ৰ অংকন কৰিছিলে সেই সময়ত আচলতে এই ফেচিষ্ট বিজেপি চৰকাৰে মাৰ্শালক জেলত পঠিয়াইছিলে জেলত ভৰাইছিলে গতিকে তেওঁ জাতীয় এটা দায়িত্ব পালন কৰি ৰাইজৰ আবেগক সন্মান জনাই জুবিনদাৰ চিত্ৰ পুনৰ অংকন কৰিলে মচি দিয়াৰ পাছত তাৰ কাৰণে কোনো কাৰণতে আচলতে মাৰ্শাল বৰুৱা অপৰাধী হ'ব নোৱাৰে সেই কথাটো অতি স্পষ্ট আৰু আপোনালোকে এটা কথা চাব যে জাপান আৰু আপোনাৰ যিটো ইণ্ডিয়াৰ যিটো সামিট যে ইণ্ডাষ্ট্ৰিয়েল এটা ৰিভলিউশ্যনৰ কাৰণে আমাৰ গুৱাহাটীত যিটো অনুষ্ঠিত হ'বলগীয়া কথাটো সেই সম্পৰ্কত আপোনালোকে নিশ্চয় দেখা পাইছে যে সেইটোৰ কনফাৰ্মেশ্যনটো কিন্তু মুখ্যমন্ত্ৰীৰ ফালৰ পৰা দিয়া নাছিলে যে আমুক তাৰিখে হ'বই এই সামিটখন গুৱাহাটীত সেই কথাৰ কনফাৰ্মেশ্যন জাপানৰ ফালৰ পৰা আমি পোৱা নাই বা মুখ্যমন্ত্ৰীৰ যোৱাকালিৰ প্ৰেছ কনফাৰেন্সতো সেই বক্তব্যটো আমি পোৱা নাই তেওঁ কৈছে যে কি কাৰণে আচলতে গুৱাহাটীত অনুষ্ঠিত হ'বলগীয়া যিটো সামিট সেইটো কিয় নতুন দিল্লীত অনুষ্ঠিত হৈছে সেই সম্পৰ্কে কৈছে কিন্তু তাত এই গণেশগুৰি ফ্লাইঅভাৰ তলত জুবিনদাৰ চিত্ৰ অংকন কৰাৰ কাৰণে যান-জঁট হ'ল আৰু সেই যান-জঁটটোৱে
একমাত্ৰ কাৰণ যাৰ কাৰণে প্ৰধানমন্ত্ৰীয়ে জাপানৰ প্ৰধানমন্ত্ৰীয়ে গুৱাহাটী আগমন বাতিল কৰিছে সেই কথাটো কেতিয়াও নহয় আপোনালোকে নিশ্চয় দেখা পাইছে এতিয়া নিৰ্ভৰযোগ্য যিবিলাক সংবাদ প্ৰতিষ্ঠান আৰু যিবিলাক আমি সোৰ্স চাইছো সেইবিলাকতো আমি দেখিছো মূল কথাটো এইটোৱে যে টাইম শিডিউলটো জাপানত যেটো পাৰ্লিয়ামেন্ট চলি আছে সেই কাৰণে তেওঁ বহু সময় আসলতে ভাৰতত থাকিব নোৱাৰে সেই কাৰণে যিকোনো এটা স্থান তেওঁলোকে বাছি লৈছে হেতু নতুন দিল্লীতে আসলতে ভাৰত আৰু জাপানৰ মাজত যিখন সামিট হ'বলগীয়া আছে হেতু হ'ব সেই কথাটো কোৱা হৈছে ইয়াত এনে মানে কিছুমানে সেই যেটো নিৰ্দোষী এজন লৰা চিত্ৰশিল্পী মাৰ্শাল বৰুৱাক ফসাবৰ কাৰণে এনেকৈ ব্লেকমেল কৰি বাতৰি সম্প্ৰচাৰ কৰাটো কোনো কাৰণতে আমি সমৰ্থন কৰিব নোৱাৰো এনেকুৱা বাতৰি উলিয়াইছে আপোনালোকক কৈছো এটা কথা কোনো কাৰণতে সেই কথা নহয় যে ইতিমধ্যে কোৱা হৈছে যে জাপানত আসলতে তেওঁলোকৰ যেটো পাৰ্লিয়ামেন্ট সেশন আছে তাত আসলতে পাৰ্লিয়ামেন্ট চলি থকাৰ কাৰণে জাপানৰ প্ৰধানমন্ত্ৰীয়ে অধিক সময় ভাৰতত থাকিব নোৱাৰে সেই কাৰণে নিৰ্দিষ্ট এটা ঠাইতহে আসলতে তেওঁলোকে ইণ্ডিয়া ভাৰ্চেছ জাপানৰ সামিট অনুষ্ঠিত কৰিব হেতু তেওঁলোকৰ সিলেকশনত নতুন দিল্লী হৈছে গতিকে তাত অনুষ্ঠিত হ'ব গতিকে গুৱাহাটীত অহা কথা আছিল হেতুটো কনফাৰ্মেশনটো নাছিল আৰু কালি মুখ্যমন্ত্ৰীয়ে যেটো বক্তব্য দিছে সেই কথাটো কিন্তু গণেশগুৰিৰ যানজঁটৰ কথা তেওঁ উল্লেখ কৰা নাই সেই উল্লেখ কৰিছে কেৱল কেইটামান স্বয়ম্ভূ সাংবাদিকে কেইটামান বিজেপিৰ আসলতে স্বয়ম্ভূ নেতাই সেই কথাটো উলিয়াইছে কিন্তু মুখ্যমন্ত্ৰী গৰাকীও সেই কথা উলিওৱা নাই এতিয়া তেওঁ পলিটিক্স কৰিবৰ কাৰণে ৰিসেন্টলি বাতৰি যে সম্প্ৰচাৰ হৈছে এতিয়া যে গণেশগুৰিৰ যানজঁটৰ কথা বতৰাবিলাক যে আহিছে সেই কথা বতৰাবিলাক শুনি এতিয়া মুখ্যমন্ত্ৰীৰ ডিসিশন বদলাব পাৰে এতিয়া সেই কথা বতৰাবিলাক টিভিৰ নিউজবিলাক চাই বা এতিয়া যি ধৰণৰ আসলতে বাতাবৰণ চলিছে অসমত সেইবিলাক চাই মুখ্যমন্ত্ৰীৰ বক্তব্যটো আজি সলনি কৰিব পাৰে সেইটো ডাঙৰ কথা নহয় কিন্তু এটা কথা চাব যে যোৱাকালি মুখ্যমন্ত্ৰীৰ যিখন প্ৰেছ মিট যিখন সংবাদমেল তাত কোনো কাৰণতে তেওঁ উল্লেখ কৰা নাই যে জাপানৰ প্ৰধানমন্ত্ৰীৰ গুৱাহাটীৰ যেটো আগমন সেই আগমনটো বাতিল হৈছে কেৱল গণেশগুৰিত মাৰ্শাল বৰুৱাই জুবিন গাৰ্গৰ চিত্ৰ অংকন কৰাৰ কাৰণে সেই কথাটো কোনো কাৰণতে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যোৱাকালি উল্লেখ কৰা নাই গতিকে মূল কথাটো কি আমি যেটো দেখিছো নিৰ্ভৰযোগ্য সংবাদ প্ৰতিষ্ঠানৰ জৰিয়তে বা আমাৰ যিবিলাক সোৰ্স সেই সোৰ্স মতে মই পুনৰ দুহাৰিছো যে জাপানত পাৰ্লিয়ামেন্ট চলিছে গতিকে সেই পাৰ্লিয়ামেন্ট চলি থকাৰ কাৰণে তেওঁ দীঘলীয়া সময়ৰ কাৰণে ভাৰতত থাকিব নোৱাৰে সেই কাৰণে নতুন দিল্লীতে সেই ইণ্ডিয়া ভাৰ্চেছ জাপানৰ সামিটখন অনুষ্ঠিত কৰিব সেই কথাটোহে আমি নিৰ্ভৰযোগ্য সূত্ৰৰ পৰা পাইছো গতিকে মাৰ্শালক বদনামী কৰিবৰ কাৰণে বা জুবিনদাৰ চিত্ৰ অংকন কৰাৰ দিনা যেটো যানজঁট হল সেই যানজঁটটোক যদি আপোনালোকে কয় যে সেইটোৱে আসলতে জাপান ভাৰ্চেছ আসলতে ভাৰতৰ যেটো ইণ্ডাষ্ট্ৰিয়েল সামিট হ'বলগীয়া আছিলে বা গুৱাহাটীত যেটো হ'বলগীয়া আছিলে সেইটো কেৱল সেই যানজঁটৰ কাৰণে জুবিনদাৰ চিত্ৰ অংকন কৰাৰ কাৰণে সেই যানজঁট হল যাৰ কাৰণে জাপানৰ প্ৰধানমন্ত্ৰী গুৱাহাটীলৈ নাহিলে সেই কথাটো কোনো কাৰণতে কোনো মানুহে ভাবি ল'ব নালাগে কোনো কাৰণতে সেই কথাটো নহয় এনেকুৱা যানজঁট কিমান হৈ গৈছে এজাক বৰষুণ দিলেই আপোনাৰ মই নিজে 5-6 ঘণ্টা গুৱাহাটীৰ ৰাজপথত ফচি থকা মানুহ এনেকুৱা অসংখ্য মানুহ আছে এজাক বৰষুণ দিলে মহাসাগৰ সদৃশ পৰিস্থিতিৰ হয় সৃষ্টি আপোনালোকে নিশ্চয় দেখিছে এজাক গুৱাহাটীত বৰষুণ দিলে মহাসাগৰ সদৃশ পৰিস্থিতি সৃষ্টি হয় আৰু বহুত মানুহ আপোনাৰ এই কৃত্ৰিম বানৰ কবলত পৰি গুৱাহাটীত মৃত্যু হয় সেই কথাটোতো মিছা নহয় সেই কথা আপোনালোকে নিশ্চয় দেখা পাইছে গতিকে সেই দিনা যে যানজঁট সৃষ্টি হৈছিল তেনেকুৱাটো নহয় যানজঁট সদায় সৃষ্টি হৈ আছে 10 মিনিটৰ কাৰণে বৰষুণ দিয়কচোন গুৱাহাটীত প্ৰচণ্ড বৰষুণ যদি দিয়ে লগে লগে গুৱাহাটী স্তব্ধ হৈ যায় আপোনাৰ মহাসাগৰ সদৃশ পৰিস্থিতি হয় কত নহয় বানপানী গুৱাহাটীৰ প্ৰতিটো অঞ্চলত হয় আপোনালোকে নিশ্চয় সেইবিলাক দেখিছে নিজে সকলোৱে ভুক্তভোগী গতিকে এই কথাটোক লৈ কোনো কাৰণতে আপোনালোকে পলিটিক্স নকৰিব জুবিনদাক লৈ পলিটিক্স নকৰিব সেই কথাটো কৈছো জুবিনদাৰ চিত্ৰ অংকন কৰাৰ ক্ষেত্ৰত অলপ যানজঁট সৃষ্টি হৈছিলে সেই যানজঁটটো সকলোৱে মানি লৈছিলে সেইদিনা কেনেকৈ ঘপককে যোৱাকালিৰ পৰা মানি নোলোৱা হ'ল সেই কথাটো কওক সেইদিনা টিভিৰ যিবিলাক সাংবাদিক তেওঁলোকে প্ৰশ্ন সুধিছে এই যানজঁটৰ কাৰণে মহানগৰত থকা যিসকলে আসলে গণেশগুৰি হৈ যিবিলাকে যাতায়াত কৰি আছিল তেওঁলোকৰ কিবা প্ৰব্লেম আছে নেকি তেতিয়াতো তেওঁলোকে কয় জুবিনদাৰ কাৰণে আমি কি 1 ঘণ্টা ৰৈছো 2 ঘণ্টা ৰম বুলি কৈছিল দেখোন তেতিয়া কৈছিলে নাই আপোনালোকে কওক আৰু সেই দিনাটো মই এম্বুলেন্সত কোনোবা মানুহৰ মৃত্যুৰ বাতৰিটো সাংবাদিকে কেতিয়াও নিদিলে সেইদিনা কিয় নিদিলে আজি 10 দিনৰ পাছতহে কিয় দিলে সেই কথা বতৰাবিলাক সেই বাস্তৱ যদি ঘটনাটো হসাকে হৈছিল তেতিয়াহলে সেইদিনা সেই গণেশগুৰিৰ নিচিনা জেগাত য'ত কেইবাটাও টিভি চেনেল আছে তাৰ সাংবাদিকে কিয় সেই বাতৰিটো নবজালে সেই কথা বতৰাবিলাক চাব লাগিব এতিয়া মাৰ্শালক ফসাবৰ কাৰণে
জুবিনদাৰ চিত্ৰ অংকন কৰাৰ কাৰণে মাৰ্চালক ফচাবৰ কাৰণে যি ধৰণে প্ৰপাগাণ্ডা কৰি একাংশ সাংবাদিকে একাংশ আচলতে স্বয়ম্ভূ সাংবাদিক চোৱা চেলেকা সাংবাদিকে যি ধৰণে তেওঁলোকে আচলতে বিজেপি মানে কি ক'ম আৰু বিজেপিৰ লগত দালালি কৰিবৰ কাৰণে যিবিলাক কথা বতৰা এতিয়া প্ৰচাৰ কৰি আছে সেইটো কোনো কাৰণতে আমি সমৰ্থন নকৰোঁ কিন্তু আমাৰ কথা স্পষ্ট আমাক ইনভেষ্টমেণ্ট লাগে আমাক জাপানৰ পৰা ইয়াত যদি উদ্যোগ প্ৰতিষ্ঠা কৰে সেইটোত কাৰো আপত্তি নাই জাপানৰ ইনভেষ্টৰসকলে গুৱাহাটীত বা অসমত যদি তেওঁলোকে উদ্যোগ স্থাপন কৰে সেইটোত কোনে বিৰোধিতা কৰিব সেইটোতো আমি বিৰোধিতা কৰা নাই যদিহে অসমৰ কল্যাণ হয় যদি আমাৰ লোকচান হয় আমাক যদি লুটি নিয়ে তেতিয়া বেলেগ কথা কিন্তু আমাৰ কল্যাণৰ কাৰণে আমাৰ অসমৰ যুৱক যুৱতীসকলৰ কৰ্মসংস্থাপনৰ বাট মুকলি হোৱা কিবা ইণ্ডাষ্ট্ৰী যদি প্ৰতিষ্ঠা হয় তেতিয়া কোনোবাই বিৰোধিতা কৰিব নেকি আৰু জাপানৰ প্ৰধানমন্ত্ৰীৰ অসম আগমনৰ ক্ষেত্ৰত কোনেও এটা শব্দ বিৰোধিতা কৰিছো বুলি কোৱা আমি কেতিয়াও শুনা নাই কোনেও সেয়া লেফটিষ্টে হওক সেয়া ৰাইট উইং পলিটিক্স কৰা মানুহে কোনো মানুহে জাপানৰ প্ৰধানমন্ত্ৰীৰ গুৱাহাটী আগমনক বিৰোধিতা কৰা নাই সেই কথাটো কেতিয়াও এতিয়া আপোনালোকে মানে শিডিউল চেঞ্জ কৰি দিয়াৰ কাৰণে জাপানৰ প্ৰধানমন্ত্ৰীৰ শিডিউল চেঞ্জ কৰি দিয়াৰ কাৰণে এনেকুৱা ধৰণৰ আচলতে ৰাজনীতি লেতেৰা পলিটিক্স কেতিয়াও নকৰিব যেটো তেওঁলোকৰ শিডিউল আছিলে আপোনালোকে নিশ্চয় দেখিছে কৈ দিয়া হৈছে যে জাপানৰ আচলতে পাৰ্লিয়ামেণ্ট চলিছে গতিকে বেছি সময় দিব নোৱাৰে আৰু যেটো সময় দিব তেওঁলোকৰ সময় তাকৰ গোটেই কথা বতৰাবিলাক হিচাপ নিকাচ কৰি তেওঁলোকে নতুন দিল্লীত পাতিছে কথাটো হেতুহে হ'ল গতিকে এনেকৈ কোনো কাৰণতে যি ধৰণৰ আচলতে বিভ্ৰান্ত কৰিব খোজা হৈছে একাংশ সাংবাদিকৰ জৰিয়তে একাংশ আচলতে পীযুষ হাজৰিকাৰ নিচিনা ব্যক্তিৰ জৰিয়তে যি ধৰণৰ কথা বতৰা প্ৰচাৰ কৰি থকা হৈছে সেইবিলাক কোনো কাৰণতে গ্ৰহণীয় নহয় আজি বোলে যিবিলাকে প্ৰতিবাদ কৰিছিলে জুবিনদাৰ ন্যায়ৰ কাৰণে ছবি মুচি দিয়াৰ বিৰুদ্ধে যিবিলাকে প্ৰতিবাদ কৰিছিলে সেইবিলাক বোলে নৈৰাজ্যবাদী পীযুষ হাজৰিকাই কয় তেওঁ ওপৰৰ মালে তেনেকেই কথাবিলাক বুজি পায় আচলতে সেই জুবিনদাৰ চিত্ৰ অংকন কৰাৰ সময়ত যিবিলাক মানুহ আহিছিলে সেইবিলাক জুবিনদাৰ অনুৰাগী জুবিনদাক ভাল পাই কাৰণে আহিছে বহুত মানুহ আহিছে এতিয়া তেওঁলোক লুকাব পাৰে বহুতে কিন্তু আপোনালোকে চাওক যে তাত সকলো মানুহ আহিছে কিন্তু সেই সকল নৈৰাজ্যবাদী নহয় জুবিনদাক ভাল পাই কাৰণে সেই চিত্ৰ মুচি দিছিলে আপোনালোকে তাৰ প্ৰতিবাদ কৰিবলৈ আহিছিলে আৰু পুনৰ চিত্ৰখন আচলতে অংকন কৰাৰ দাবী তেওঁলোকে উত্থাপন কৰিছিলে সেইটো কেতিয়াও অপৰাধ হ'ব নোৱাৰে সেই কথাটো কৈছো আৰু আপোনালোকে যদি শত্ৰু ৰাষ্ট্ৰ বুলি চীনৰ কথাটো কৈ থাকে তেনেহলে আজি আপোনাৰ ভিভো অপো এইবিলাক কিয় বেন কৰি নিদিয়ে আজি ৰেডমি ৰিয়েলমি এইবিলাক যে স্মাৰ্টফোন বিলাক যে আজি আছে আৰু বিভিন্ন খা সামগ্ৰী ইলেক্ট্ৰনিক খা সামগ্ৰী যে আপোনালোকে চীনৰ পৰা যে আমদানি কৰি থকা হৈছে সেইবিলাক কিয় আছে বজাৰত কিয় এভেইলেবল আজি অসমৰ ক্ষেত্ৰত যদি চাই পীযুষ হাজৰিকাকে সুধিছো ডাইৰেক্ট সুধিছো যে চীনে যদি আমাৰ শত্ৰু ৰাষ্ট্ৰ তেনেহলে কি যুক্তিত আজি ভিভো অপো আজি আপোনাৰ যিবিলাক স্মাৰ্টফোন আছে আজি যিবিলাক আচলতে ইলেক্ট্ৰনিক খা সামগ্ৰী আছে চীনৰ যিবিলাক মেনুফেকচাৰ সেইবিলাক কিয় আচলতে বেন কৰিব পৰা নাই এনেকুৱা ব্লেকমেইল নকৰিব আপোনালোক কিয় ইমান বেইমান সাংবাদিক ইমান বদমাছ 420 ধুৰন্ধৰ সাংবাদিক কিয় আপোনালোক অসমৰ সাংবাদিক কেইটা পৃথিৱীৰ ভিতৰত দেশৰ ভিতৰত ধুৰন্ধৰ বদমাছ মানে বেইমান সাংবাদিক হৈছে আপোনালোক জাপানৰ প্ৰধানমন্ত্ৰীৰ গুৱাহাটী ভ্ৰমণ বাতিল হ'ল বুলি খবৰটো ওলোৱাৰ লগে লগে আপোনালোকে কিয় অপপ্ৰচাৰ চলাই দিলে কেনেকৈ আহি গ'ল জুবিন গাৰ্গৰ কথা জুবিন গাৰ্গৰ প্ৰতিচ্ছবিখন গণেশগুৰিত অংকন কৰাৰ সময়ত যান জঁটৰ সৃষ্টি হোৱাৰ কাৰণে জাপান ডেলিগেটছৰ টীম এটি মানে ট্ৰাফিক জামত ফচি গ'ল তাৰ কাৰণে জাপানৰ প্ৰধানমন্ত্ৰীয়ে গুৱাহাটী ভ্ৰমণ বাতিল কৰিলে ইমান 420 খবৰ প্ৰচাৰ কেনেকৈ কৰিব পাৰে আপোনালোকে যদি সেইদিনা গাড়ীখন ফচিছিল বুলি জানিছিলে তেনেহ'লে বাতৰি কিয় যিমান দিনে কৰা নাছিলে যদি আপোনালোকৰ খবৰ আছিলে য'ত মুখ্যমন্ত্ৰী অকণমান আগতে প্ৰেছ মিট কৰি পেলাই কাৰণ কোৱা নাই ভাৰত চৰকাৰৰ বৈদেশিক মন্ত্ৰালয়ৰ কাৰণ জনোৱা নাই বা জাপানৰ পৰা একো গম পোৱা নাই আৰু এইটো সুধিবও নোৱাৰে প্ৰট'কলত নপৰে তেনেহ'লে আপোনালোক 420 সাংবাদিক হাই ছেকেণ্ডাৰী পাছ কৰি 3 মহীয়া কোৰ্চ কৰি ব্লেকমেইলিং কৰি টকা অৰ্জন কৰা সাংবাদিকৰ আপোনালোকৰ কি চ'ৰ্চ আছে জাপানৰ লগত ভাৰতৰ বৈদেশিক মন্ত্ৰালয়ৰ লগত কি চ'ৰ্চৰ পৰা এই খবৰ পালে যে জাপানিজ ডেলিগেটছৰ টীম এটি যান জঁটত ফচাৰ কাৰণে গুৱাহাটী ভ্ৰমণ বাতিল কৰিছে আমাৰো বেয়া লাগিছে জাপানৰ প্ৰধানমন্ত্ৰী দ্বিতীয়বাৰৰ কাৰণে কেঞ্চেল হ'ল আৰু বেলেগ দেশৰো প্ৰধানমন্ত্ৰী আহক ডেলিগেটছ আহক কোনোবা আহক বিনিয়োগ হওক অসমত সংস্থাপন পাওক অসমীয়া ল'ৰাবিলাকে কিন্তু কাৰণটো আচলতে কি হৈছে কি হোৱা নাই সেইটো নাজানি এতে অপপ্ৰচাৰ কৰি পেলাই ভীতিগ্ৰস্ত কৰি অসমৰ মাজত মানুহৰ মাজত খাম খেলি কিয় লগায় জুবিন গাৰ্গৰ নামটো কিয় ব্যৱহাৰ কৰিছে ইমান বেইমান কেনেকৈ হ'ব পাৰে আপোনালোক কওকচোন ইমান বেইমান কেনেকৈ হ'ব পাৰে বিশেষ কেইটামান চেনেলৰ সাংবাদিক ইমান বেইমান কেনেকৈ হ'ব পাৰে যদি আমিও কওঁ চ'ৰ্চৰ পৰা খবৰ পাইছোঁ যোৱাকালি ৰাতি আপোনালোকৰ মুখ্য সম্পাদকক গণেশগুৰি অভাৰব্ৰিজৰ তলত হাতে লুটে ডেন্সিং কাৰত ধৰিছে ৰাইজে উত্তম মাধ্যম দিছে তেতিয়াহ'লে চ'ৰ্চৰ খবৰত চলিব জানো ফটো আমি খবৰে নচলে বেইমানি নকৰিব ধুৰন্ধৰামি নকৰিব ভদ্ৰতাৰে সাংবাদিক কৰক
কাৰণটো তেওঁ আমাক জনোৱা নাই, গতিকে কাৰণখিনি আমি নিজে উলিয়াই ল'ব লাগিব। যিহেতু তেওঁলোকক কাৰণ সোধাটো প্ৰটোকলত নপৰে, যে যিহেতু ইয়াত জাপানৰ কথা জড়িত আছে, ভাৰতৰ কথা জড়িত আছে, তেওঁলোকক আমি কাৰণ নিশ্চিতভাৱে সুধিব নোৱাৰো। গতিকে কাৰণখিনি আমি নিজেই নিজৰ ভিতৰতে আলোচনা কৰিব লাগিব। কিন্তু আজি মাত্ৰ ঘটনাটো হৈছে, গতিকে কাৰণখিনিৰ ফালে ময়ো ভালকৈ চোৱা নাই। যেতিয়া মই দিল্লীত যাম বা জয়শংকৰ ডাঙৰীয়াক লগ পাম, তেতিয়া কাৰণখিনি মুখামুখিকৈ সুধিব পাৰিম। নামঘৰত মন্দিৰত সোমোৱা সকলোৰে মানে অধিকাৰ আছে। ভগৱানে ক'তো লেখি থোৱা নাই যে আমাৰ নামঘৰত আমুক জাতি সোমাবি, আমাৰ নামঘৰত আমুক জাতি নোসোমাবি বুলি, গম পায়নে? এই দৰিদ্ৰ পৰিয়ালৰ মানুহজন মুছলিম হ'ল, কি হ'ল? মানুহজনৰ কি ল'ৰা ছোৱালী নাই? মানুহজনৰ ভোক নাই? মানুহজনৰ মানে সপোন নাইনে? আজি অম্বুবাচী মেলাত গুৱাহাটীত মানুহজনে ধূপৰ পেকেট বিকিবলৈ আহিলে যেনিবা। বাইদেউ, আপোনাৰ কি হ'ল বাৰু? আপোনাৰ সেইখন পবিত্ৰ অন্তৰলৈ আপুনি মন্দিৰলৈ অহা নাই, আপোনাৰ অপবিত্ৰ অন্তৰলৈ মন্দিৰলৈ আহিছে। যদি আপোনাৰ অন্তৰখন পবিত্ৰ হ'লহেঁতেন, আপুনি ক'ত কোনে কি বিকিছে, ক'ত কোনে কি নাই বিকা, সেইটো একদমেই চকু নিদিলেহেঁতেন। আপোনাক মই এই কথাটোৰ পৰা আপোনাক ছাপৰ্ট নকৰোঁ, বেয়া পাইছোঁ। কাৰণ সকলোৰে পেট আছে, সকলোৰে পঢ়া শুনাৰ ক্ষেত্ৰত খৰচা কৰিবলৈ ল'ৰা ছোৱালী আছে। কিন্তু আপুনি মন্দিৰলৈ গ'ল, কিন্তু আপুনি এইটোৱে চালেগে যে কোনে ধূপ বিকিছে, কোনে কি নাই বিকা, কোনে ক'ত কি কৰিছে, কোনে ক'ত কি নাই কৰা। এই বছৰটোলৈ সকলোৰে আশা থাকে, কিবা এটা বছৰেকত বিকি পেনানি কিবা এটা কৰিম, কিবা এটা কিনিম, কিবা এটা ল'ৰা ছোৱালীক মানে জোৰা মাৰিম বুলি। কিন্তু আপুনি আপোনাৰ চেলফি দুৱাৰে ভিডিঅ' বনাই সকলোকে দেখাই দিছে এইজন মুছলিম দম্পতী আৰু মানে দম্পতী হালে ধূপ বিকিছে, আমাৰ মন্দিৰত সেন্দুৰ বিকিছে। সেইটো আপোনাৰ ভুল ধাৰণা। আপোনাক সেইটো ভুল ধাৰণা বুলি কৈছো। পেট সকলোৰে আছে, অকল আপোনাৰহে ভোক লাগে, বেলেগৰ ভোক নালাগে। অসমীয়াৰ ভোক লাগে, মুছলিমৰ ভোক নালাগে। ধেত তেৰিকা, আপোনালোকৰ নিচিনা অপবিত্ৰ মানুহবোৰ মন্দিৰলৈ গ'লেহে মন্দিৰ ভাগ অপবিত্ৰ হ'ব। কিন্তু এনেকৈ মানুহৰ মনৰ অন্তৰ খোলা মানুহ মন্দিৰলৈ গ'লে মন্দিৰ ভাগ অপবিত্ৰ নহয়। বিজেপি চৰকাৰৰ দিনত আটাইতকৈ ভাল লগা কথাটো হ'ল অসমখন সকলো ফালৰ পৰা দুৰ্নীতিমুক্ত হ'ল। আৰু তেওঁলোকে যিধৰণে প্ৰথমতে কৈছিল শূন্য সহনীলতাৰ কথা, তেওঁলোকে কৈছিল না খাওঁগা না খানে দুংগা, সেই স্থিতিতে সেই লক্ষ্যতে অটল হৈ আছে। কথাখিনি এইকাৰণে ক'লো, মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই বন বিভাগৰ বিয়াগম কেলেংকাৰী উদঙাই দিয়াৰ পূৰ্বে ৰঞ্জিত দাসে বৰ্তমানৰ অধ্যক্ষ, তেখেতে যেনেকে প্ৰাক্তন অধ্যক্ষ বিশ্বজিৎ দৈমাৰীৰ বিয়াগম দুৰ্নীতিৰ কথাবোৰ ফাদিল কৰিছিল, তাৰ পূৰ্বেতো আমি কোনো সংবাদ মাধ্যম বা কোনো চেনেলত এই দুৰ্নীতিৰ বাতৰিবোৰ পোৱা নাছিলো। এনেকুৱা হোৱা নাইনে যে বিজেপিৰ ভিতৰ চৰাৰ দুৰ্নীতিবোৰ বিজেপিৰ নেতাসকলে মুকলি কৰি আছে? সেয়ে আমি শিৰোনামত উল্লেখ কৰিছো। মানে এই কাৰবাৰবোৰ দেখি বেজী আৰু চালনীৰ সাধুটো আমাৰ মনলৈ আহিছে। সকলোৰে ফুটা আছে, কাৰোবাৰ কম, কাৰোবাৰ বেছি। জয়ন্ত মল্ল বৰুৱাই যিধৰণে চন্দ্ৰমোহন পাটোৱাৰীৰ কাৰ্যকালত বন বিভাগত সংঘটিত হাজাৰ হাজাৰ কোটি টকাৰ কেলেংকাৰী ফাদিল কৰিলে। হাজাৰ কোটি টকা এই কাৰণে ক'লো কাৰণ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই স্পষ্টভাৱে কৈছে যে বন বিভাগত 2500 কোটি টকা ৰাজহ সংগ্ৰহ হ'ব লাগে, অথচ 700 কোটি টকা হৈছে। মানে কি, এই টকাবোৰ ক'ত গ'ল? 50 লাখ 30 লাখ পৰ্যন্ত পষ্টিং আৰু ট্ৰেন্সফাৰৰ নামত দিবলগীয়া হৈছিল। এই গোটেই সামৰিহে আমি হাজাৰ হাজাৰ কোটি টকাৰ কথা কৈছো। এতিয়া কথাটো মন কৰক, মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ দুৰ্নীতি ধৰে কোনে? গিৰগাঁৱৰ যিটো দুৰ্নীতি আছিল বিগত সময়ত, সেই দুৰ্নীতিৰ তথ্যটো ফাদিল কৰিছিল প্ৰাক্তন বিধায়ক, প্ৰাক্তন বিজেপি নেতা, বৰ্তমানৰ কংগ্ৰেছ নেতা অশোক শৰ্মাই। নলবাৰীৰ অশোক শৰ্মাই গিৰগাঁৱৰ বিষয়টো মুকলি নকৰা হলে এই কথাবোৰ পোহৰলৈ আহিলহেঁতেন নে? আনহাতে ৰঞ্জিত দাসে যিধৰণে বিশ্বজিৎ দৈমাৰীৰ কাৰ্যকালত সংঘটিত দুৰ্নীতিৰ কথাবোৰ ফাদিল কৰিলে, তাৰ পূৰ্বেতো কোনেও ফাদিল কৰা নাছিল। বিগত 5 বছৰত এই কথাবোৰ খবৰ কাকতেই হওক বা চেনেলতেই হওক প্ৰকাশ পোৱা নাছিল। আৰু এওঁলোকৰ দিনত হোৱা দুৰ্নীতিবোৰ কোনে উদঙাই দিব? কাৰণ এওঁলোকৰ বেছিভাগেই দুৰ্নীতিৰ সদাগৰ। ৰঞ্জিত দাসৰ কেইজনমান পোহনীয়া ঠিকাদাৰে কি ধৰণে তেওঁলোকৰ সমষ্টিত কাম কাজবোৰ অব্যাহত ৰাখিছে, এই কথাবোৰ সাধাৰণ মানুহৰ মুখে মুখে অথচ সংবাদ মাধ্যমত স্থান নাপায়। সেইকাৰণে আমি কৈছো যে বিজেপিৰ কাৰ্যকালত কতো দুৰ্নীতি হোৱা নাই। আৰু সেইকাৰণে খবৰ কাকত বা চেনেলসমূহত এই বিষয়ে কোনো ধৰণৰ দুৰ্নীতিৰ তথ্য ফাদিল হোৱা নাই। বাকী যেতিয়া জয়ন্ত মল্ল বৰুৱাই স্বাধীন প্ৰতিদিন গোষ্ঠীৰ মালিকক আক্ৰমণ কৰিছিল, মৌখিকভাৱে তেওঁৰ বংশমৰ্যাদাৰ প্ৰশ্ন উত্থাপন কৰিছিল, তাৰ পিছত
স্বাধীন প্ৰতিদিন গোষ্ঠীয়ে জয়ন্ত মল্ল বৰুৱাৰ বিৰুদ্ধে একাধিক প্ৰতিবেদন প্ৰস্তুত কৰিছিল, জয়ন্ত মল্ল বৰুৱাক গৰু চোৰ হিচাপে প্ৰতিষ্ঠা কৰিছিল। এইখিনি কথাক বাদ দি বাকী কোনটো বিয়াগম কেলেংকাৰী খবৰ কাকত বা চেনেলত প্ৰকাশ হৈছে আপোনালোকে কওক। পষ্টিং আৰু ট্ৰেন্সফাৰৰ নামত 50 লাখ পৰ্যন্ত, বন বিভাগৰ টকা এমট্ৰনে লৈ আছিল, লাখ লাখ টকা। বিভিন্ন প্ৰান্তত অবৈধ সিন্ডিকেট চলি আছিল, শিলৰ সিন্ডিকেট, বালিৰ সিন্ডিকেট, অবৈধ কাঠফলা মিল। এই কথাবোৰ কি? আৰু মন কৰিব, এই যে জয়ন্ত মল্ল বৰুৱাই ধমকি দিলে, ভাবুকি দিলে, এতিয়াৰ পৰা বন বিভাগত কেৱল জয়ন্ত মল্ল বৰুৱাৰ দাদাগিৰি চলিব। জয়ন্ত মল্ল বৰুৱাৰ অনুমতি অবিহনে বন বিভাগৰ গছৰ পাত এটাও লৰিব নিদিয়ে। কিয় নিদিয়ে? ইয়াৰ নেপথ্যৰ কাৰণ কি সেই কথাবোৰ নিজেই চিন্তা কৰক। কাৰণ আমি আশা নকৰো যে বিগত কাৰ্যকালত যেনেকে বন বিভাগত ব্যাপক লুণ্ঠন হৈছিল, এতিয়া যে মুক্ত হ'ব এই কথাটো আমি কোনো কাৰণ কল্পনা নকৰো। এইকাৰণে নকৰো, ইয়াৰ ইতিহাস আমি জানো, কেনেকে কোনে কি ধৰণে বন বিভাগত লুণ্ঠন চলাইছিল, কোনগৰাকী মন্ত্ৰীয়ে নিজৰ পত্নীৰ নামত উদ্যোগ স্থাপন কৰিছে, কোনগৰাকী মন্ত্ৰীৰ পত্নীৰ মানে ব্যৱসায়িক বিস্তৃতি দিনক দিনে বৃদ্ধি হৈ আছে, এই কথাবোৰতো আমি সাধাৰণ মানুহে জানো। গতিকে এওঁলোকে যে সাংঘাতিক চাফা কৰিব সেইটো বাদ দিয়ক, কিন্তু এটা কথা ঠিক, এওঁলোকে সংবাদ মাধ্যমক মেনেজ কৰি সকলোবোৰ কাম এতিয়া নিজৰ মতে কৰে, ইমানেই কথা। আৰু সেইকাৰণে কৈছো দুৰ্নীতি কতো নাই। জিলা পৰ্যায়ত চাবচোন, জিলা পৰ্যায়ত কেতিয়াবা দুৰ্নীতিৰ খবৰ বাতৰি কাকতত দেখিছে নেকি? এই যে ৰাস্তা ঘাট নিৰ্মাণ হৈ আছে কোটি কোটি টকা ব্যয় কৰি, তাত দুৰ্নীতি হোৱা নাই নেকি? মানে কি? কিয় এই খবৰবোৰ নাই? মানে এয়াই সকলো পৰ্যায়ৰ একাংশ মুধাবুটা সাংবাদিকক মেনেজ কৰি এইখন চৰকাৰে গোটেই কামবোৰ কৰি আছে। আৰু তেওঁলোকে কেৱল মুখত কৈ আছে শূন্য সহনীলতাৰ কথা, তেওঁলোকে মুখত কৈ আছে না খাওঁগা না খানে দুংগা, অথচ কোনে ক'ত কেনেকে খাই আছে আমি দেখিয়ে আছো, কৰিবলৈ একো উপায় নাই। সামান্য উদাহৰণ, এই যে ঋষিৰাজ বৰকটকী ফ্ৰড প্ৰবঞ্চকজন অৰুণাচল আৰক্ষীয়ে যে ধৰিলে, তেওঁতো সংবাদ মাধ্যমৰ লগত ওতঃপ্ৰোতভাৱে জড়িত, তেওঁতো বাতৰি কাকতত বিনিয়োগো কৰিছে, এই কথাবোৰ পোহৰলৈ আহিছে। তেওঁৰ লগততো অসমৰ বিশিষ্ট লোকসকলৰ উঠা বহা, মানে এওঁলোক কেনেকে 2 নম্বৰ কৰি আছে। যিজন মানুহে মুখ্যমন্ত্ৰীৰ ফটো ব্যৱহাৰ কৰি ব্লেকমেইলিং কৰে ব্যৱসায়িক, তেওঁলোকে এতিয়া আমাৰ জাতিৰ পুৰুষ হবলৈ আহে, জাতিৰ বিশিষ্ট ব্যক্তি হবলৈ আহে। ভাবক কিমান হাঁহিয়াতৰ কথা। সেইকাৰণে কৈছো এতিয়া দুৰ্নীতি কতো নাই, অশান্তি কতো নাই, চাৰিওফালে শান্তি, চাৰিওফালে প্ৰগতি, সকলোবোৰ মানুহৰ উন্নতি হৈছে, কতো সমস্যা নাই, কতো অভাৱ নাই। কি জাতীয় দল সংগঠন, কি বিশিষ্ট সাহিত্যিক, পণ্ডিত, সমালোচক, বুদ্ধিজীৱী, সকলোবোৰ খোজ, কতো একো হোৱা নাই। কেৱল সাধাৰণ মানুহখিনি, যিখিনিৰ মাত কোনেও নুশুনে, তেওঁলোকে চিঞৰি আছে। কেৱল তেওঁলোকেই চিঞৰি আছে যিসকলে ভুগি আছে, আৰু ভুগি থকা মানুহৰ কথাবোৰ শুনা মানুহৰ সংখ্যা কমি আহিছে। এয়াই বৰ্তমান সময়ৰ নিৰ্মম বাস্তৱ। ধন্যবাদ। জয় অসম। গণতান্ত্ৰিক আন্দোলন আমাক লাগে, কিন্তু কথা হৈছে হকে বিহকে যেতিয়া তেতিয়া জাহা তাহা, এটা হিন্দী শব্দ ইউজ কৰিছো মই, জাহা তাহা, মানে যত তত আন্দোলন কৰি থাকিলে হ'ব নেকি? আজি মুখ্যমন্ত্ৰীয়ে কি কলে, কথাটো মন কৰিছে? জাপানৰ প্ৰধানমন্ত্ৰী বিশেষ কাৰণত অসমলৈ নাহে। দিল্লীৰ পৰা জনাই দিয়া হৈছে অসমৰ মুখ্য সচিবক যে জাপানৰ প্ৰধানমন্ত্ৰী আৰু যিটো ডেলিগেশ্যন টিম অহাৰ কথা আছিলে তেওঁলোক অসমলৈ নাহে। ইয়াৰ ফল আমি কি পাম আজি 10 বছৰ পিছত আপোনালোকে গম পাব। সেই বিষয়ে মই আহিম, কিন্তু কথাটো আজি মোৰ দুখ লাগিছে অসমৰ মুখ্যমন্ত্ৰী গৰাকীলৈ, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ। কিমান কষ্ট কৰিছে। এতিয়া আপোনালোকে মোক কব মই বিজেপিৰ মানুহ, মই বিজেপিৰ মানুহ নহয়, কিন্তু যিটো সঁচাটো মই কব লাগিব। ইমান কষ্ট কৰিছে মানুহজনে যে বাহিৰৰ পৰা ধৰক, এইটো বাৰু দেশৰ কথা, দুখন দেশৰ কথা আছিলে যে প্ৰধানমন্ত্ৰী মোদী আৰু জাপানৰ যিগৰাকী প্ৰধানমন্ত্ৰী তাকেছি, তেওঁলোকে আহি অসমত এটা বৈঠক কৰিব। কিন্তু তাত অৰিহণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ চাগে অলপমান ক'ৰবাত কিবা আছিলে চাগে, আমি ক'ব নোৱাৰো। কিন্তু গুৱাহাটীখনতো সৌন্দৰ্য বৰ্ধনৰ কাম তেখেতে কৰি আছিলে। কিন্তু ফল কি? আন্দোলন। জাপানৰ পৰাতো কোনো তেওঁলোকৰ প্ৰতিনিধি চাগে এমাহ মানৰ পৰা আছিলে, কাৰণ ইমান এখন বিশ্বৰ ছুপাৰ পাৱাৰ হৈছে জাপান, আৰু জাপানৰ যেতিয়া প্ৰতিনিধি এনেদৰে অসমলৈ আহিব, ইমান ডাঙৰ ডেলিগেশ্যন আহিব, সেইবাবে জাপানৰ অন্য লোকসকলো অসমলৈ তেওঁলোকে চাগে গোটেইখিনি স্ক্ৰুটিনি কৰি আছিলে। আৰু কি দেখা পালে যে জুবিনদাৰ যিখন এখন ডাঙৰ পোষ্টাৰ আছিলে, কোনোবাই PWD নহলে কোনোবা অন্য ডিপাৰ্টমেণ্ট, কোনোবাই চাগে এইটো ৰং কৰি দিলে। এইটো বহুত বেয়া কাম কৰিছে, এইবোৰ কৰিব নালাগিছিলে। কিন্তু তাৰ বাবে ৰাইজে প্ৰতিবাদ কৰিলে, এইটো ভাল কথা, কিন্তু অলপ দেৰি কৰক। প্ৰতিবাদ কৰা যেতিয়া আৰম্ভ হল, তাৰপিছত দেখোন মাৰ্চেলে আকৌ কালাৰ কৰা আৰম্ভ কৰিলে, ধুনীয়াকে আৰম্ভ। তেতিয়া ৰাইজে এৰি দিব লাগিছিলে, যিসকল একাংশ ৰাইজ তেওঁলোকে গুচি যাব লাগিছিলে। কিন্তু ঘণ্টাৰ পাছত ঘণ্টা দীঘলীয়াকে প্ৰতিবাদ অব্যাহত ৰাখিলে লাভ কি হল কওকচোন?
ফটো যিখন জুবিনদাৰ যিখন প্ৰতিচ্ছবি আছিলে প্ৰতিচ্ছবিখন পুনৰ অংকন কৰিলে পুনৰ কৈছো যোনটো ডিপাৰ্টমেণ্টে কৰিছিলে সেইটো বেয়া কাম কৰিছিলে তেওঁলোকে জানি কৰিছে নে নাজানি কৰিছে নাজানো কিন্তু এনেকুৱা কাম নকৰিব কেতিয়াও ভৱিষ্যতে নকৰিব জুবিনদাৰ ফটো জুবিনদাৰ যি ধৰণৰ প্ৰতিচ্ছবি গোটেই বিশ্বত জাকত জিলিকা হৈ থাকক কিন্তু এনেকুৱা ধৰণৰ আন্দোলন কৰি আমি আচলতে কি পালো মুখ্যমন্ত্ৰী নিজে কৈছে যে বিশ্লেষণ কৰিব লাগে আমি নিজে বিশ্লেষণ কৰিব লাগে মুখ্যমন্ত্ৰী কথাতে যেন এনেদৰে লাগিছে তেখেত হতাশ হৈছে আপুনি ভাবি চাওক যদি জাপানৰ যদি আহিলেহেঁতেন প্ৰতিনিধি দল যদি আহিলেহেঁতেন জাপানৰ প্ৰধানমন্ত্ৰী যদি আহিলে জাপানৰ যদি সুজুকিৰো এটা টীম অহাৰ কথা আছিলে মই ক'ব নোৱাৰো ইমান এটা হাতত তথ্য নাই কিন্তু যদি আহিলেহেঁতেন অসমত ডাঙৰ ডাঙৰ হয়তো উদ্যোগ স্থাপন হ'লহেঁতেন ডাঙৰ ডাঙৰ ইনভেশ্যনৰ হাব হ'লহেঁতেন অসম ছেমিকণ্ডাক্টৰ প্ৰকল্প হৈ আছে অসমত তেনে প্ৰেক্ষাপটত যদি এনেদৰে এনেকুৱা ধৰণৰ যে এই সংস্কৃতি আমি কৰ্ম সংস্কৃতি গঢ়ি তুলিব লাগে আমি আন্দোলন সংস্কৃতি গঢ়ি তুলিলে নহ'ব এনেদৰে আমি আগবাঢ়িব নোৱাৰিম আজি আহমেদাবাদ কিমান আগুৱাই গ'ল আপোনালোকে ভাবি চাওক কৰ্ম সংস্কৃতিৰ বিপ্লৱৰ বাবে আজি বেংগালুৰু আগুৱাই গৈছে কৰ্ম সংস্কৃতিৰ বিপ্লৱৰ বাবে আৰু গুৱাহাটীত আমাৰ একাংশই যদি খালি আন্দোলন কৰে আমি কেনেদৰে আগুৱাই যাম আপোনালোকে নিজে ভাবি চাওক কাৰো বিৰুদ্ধে এই কথাটো ক'ব যোৱা নাই কাৰো সমৰ্থনটো এই কথা ক'ব যোৱা নাই মই কিন্তু বিচাৰিছো অসমৰ যি জনগণ আছে অসমৰ যি সৰ্বসাধাৰণ যি ৰাইজ আছে অসমৰ যি আহিব লগা প্ৰজন্ম আছে তেওঁলোকে কৰ্ম সংস্থাপন পাওক যাতে অসমৰ পৰা যিটো ব্ৰেইন ড্ৰেইন হৈ আছে দেশ বিদেশলৈ গৈ আছে লাখ লাখ ছাত্ৰ ছাত্ৰী যিদৰে বাহিৰৰ পৰা বাহিৰলৈ গৈ আছে তেওঁলোক অসমলৈ উভতি আহক অসমলৈ দেশ বিদেশৰ পৰা মানুহ আহক অসমত যাতে উদ্যোগ স্থাপন হওক অসমত যাতে কৰ্ম সংস্থাপন লাভ কৰক অসমত যাতে চাকৰি লাভ কৰক অসমত যাতে টকাৰ উভয় নদী হওক এয়া লাভ কৰিছো এয়া আমি বিচাৰিছো কিন্তু এটা কথা নিবিচাৰো এনেকুৱা ধৰণৰ আন্দোলন নিবিচাৰো আন্দোলন যদি কৰিব লাগে এটা সময়ৰ কাৰণে কৰক আপোনালোকে চাওক স্থান কাল পৰিৱেশ বুলি কথাটো আছে কিন্তু সময়ে কিছুমান লোকে যদি কৰি থাকে যে একাংশ আমি আন্দোলনে কৰি থাকিম কেনেকে হ'ব অলপ ভাবক অলপ চিন্তা কৰক এইবাৰ আমি আশা কৰিম যাতে অৰুণোদয় আঁচনিৰ ধন কোনোবা বিজেপি কাৰ্যকৰ্তাৰ ঘৰতে গু গাখে যাতে গিলিবলৈ সাহস নাপায় মুখ্যমন্ত্ৰী মহোদয় তাৰ ওপৰত এটা ব্যৱস্থা কৰিব বুলি আমি আশা কৰিছোঁ যাতে PMAY বাছি দিয়া নহয় আঁচনিৰ নামত বাছনিবোৰ কৰা নহয় তাৰ বাবে আপোনালোকে কিবা এটা কৰিব বুলি আমি আশা কৰিছোঁ বৃদ্ধ বা বিধৱা পেঞ্চন বা বৃদ্ধ পেঞ্চন সেই উপযুক্ত মানুহজনে যাতে পায় তাৰ বাবে এটা সুদৃঢ় ব্যৱস্থা কৰিব বুলি আমি আশা কৰিছোঁ যিসকলে কৃষক পেঞ্চনৰ সুবিধা অনাহকত যাতে এই অনা কৃষকে যি পথাৰৰ নামত গছকি পোৱা নাই তেখেতলোকে যাতে কৃষক পেঞ্চনৰ আঁচনি লৈ থাকিব নোৱাৰে তাৰ ওপৰত আপোনালোকে ব্যৱস্থা এটা কৰিব বুলি আমি আশা কৰিছোঁ কৃষক পেঞ্চন আঁচনিখন কৃষকৰ আঁচনিখন বা অৰুণোদয় আঁচনিখন এই সকলোবোৰ বস্তু যি চিন্তা চেতনাৰে প্ৰস্তুত কৰা হৈছে যাতে সেই দুখীয়া দৰিদ্ৰ জনতাৰ গৈ কাষ পায় আজিও মোলৈ অহা বহু মেছেজ যে চৰকাৰে যে আঁচনিখনৰ সুবিধা দিব আমিতো এইবোৰৰ পৰা বঞ্চিত বা আমি এতিয়ালৈকে সেই আঁচনিখনৰ সুবিধা পাবলৈ সক্ষম হোৱা নাই কিয় তেখেতলোক যদি সকলো ক্ৰাইটেৰিয়া মেইনটেনেন্স হৈছে সকলো ক্ৰাইটেৰিয়া তেখেতৰ কেপেবল আছে তেতিয়াহ'লে তেখেতে নোপোৱা কাৰণ কি তেখেতলোক বঞ্চিত হোৱাৰ কাৰণটো কি কিয় তেখেতে নে কাৰোবাক কোনোবা দলক সমৰ্থন কৰিছিলে নে কোনোবা তেখেতৰ হয়তো অৰ্থীয় ব্যয় কোনোবা মিটিঙলৈ যাব নোৱাৰিলে বা দলীয় কাৰ্যকৰ্তা নহয় কি আঁচনিবোৰ দলীয় কাৰ্যকৰ্তাৰ বাবেতো নিদিয়ে সকলোকে অগ্ৰাধিকাৰ দিব লাগিব সকলোৱেতো শপত গ্ৰহণ কৰোঁতে সকলোকে সমান দৃষ্টিৰে চাম উচ্চ নিচ কোনো ধৰণৰ বাছনি নকৰোঁ মই আমুক বুলি কৈ এতিয়া ভাগৱতত ধৰি এনেকৈ ধৰি শপত খাইছিলে সংবিধানত ধৰি শপত খাইছিলে তাৰপিছত যদি এনেকুৱা ধৰণৰ বাছনি প্ৰক্ৰিয়াবোৰ চলে তেতিয়া আমি দুখ পাওঁ আৰু বাতৰিবোৰ তেনেকৈ পৰিৱেশন কৰিবলৈ নিবিচাৰোঁ হয় ক'ৰবাত হয়তো কোনোবা দুই এজন থাকি যাব পাৰে ক'ৰবাত হয়তো তথাপিও থাকি যাব নালাগে কাৰণ মন্ত্ৰী বিধায়ক পঞ্চায়ত পৰ্যায় জিলা পৰিষদ এই ব্যৱস্থাবোৰ কেলে এই প্ৰণালীটো কিয় ৰাখিছে এইবোৰ দৃষ্টি দিবৰ কাৰণে ৰাখিছে যদি তাত যদি বিফল হয় তেতিয়াহ'লে এই ছিষ্টেমটোৰ ওপৰত মানুহেতো প্ৰশ্ন কৰিবই বৰ্তমান সময়লৈকে ইমান যদি স্বচ্ছ নিকা দৃঢ়তাৰে কাম কৰা চৰকাৰখনৰ দিনত এনেকৈ যদি বাদ পৰিবলগীয়া হয় গু গাখে যদি টকাসমূহ হজম দিয়ে কোনোবাই তেতিয়াহ'লে এই কথাবোৰ কেনেকৈ মানি ল'ব পাৰে আৰু কেইদিনমানৰ পাছতে হয়তো অৰুণোদয় আঁচনি প্ৰদান কৰিব কৃষক পেঞ্চনৰ আঁচনি ইতিমধ্যে পাইছে গতিকে এই সুবিধাসমূহ যাতে উপযুক্তজনে পায় আমি তাৰ কথাহে কৈছোঁ উপযুক্তজনক প্ৰদান কৰক আপোনালোকে আঁচনিখন প্ৰস্তুত কৰোঁতে যি লক্ষ্য উদ্দেশ্যৰে আঁচনিখন প্ৰস্তুত কৰিছিলে সেইসকল ব্যক্তিক প্ৰদান কৰক আৰু যিসকলে ইয়াৰ ওপৰত অন্যায়ভাৱে দুৰ্নীতি কৰে তেখেতলোকৰ ওপৰত কঠোৰ এটা ব্যৱস্থা কৰিব আমি আশা কৰিছোঁ অনাগত সময়খিনিত আমালৈ অহা প্ৰতিটো
প্ৰতিটো সমষ্টিৰ যি আমালৈ সমস্যা আহে যোনে যেনে কমপ্লেইনসমূহ দিয়ে আমি আপোনালোকৰ আগত দেখুৱাবলৈ চেষ্টা কৰিম বিজেপি চৰকাৰখনে ইতিমধ্যে আৰম্ভ কৰিব যিবোৰ চৰকাৰী আঁচনি আছে সেই আঁচনিৰ কাম কাজসমূহ অৰ্থাৎ দুখীয়া দৰিদ্ৰ জনতাৰ কাষলৈ লৈ যাব আঁচনিসমূহ কিন্তু কিমানজন দুখীয়া দৰিদ্ৰ জনতাই আঁচনিখনৰ যি মূল লক্ষ্য যে দৰিদ্ৰ দুখীয়া জনতাই এই আঁচনিখনৰ সা সুবিধা পাব লাগিব সেইদৰে সেই দৰিদ্ৰসকলে আঁচনিৰ সা সুবিধাসমূহ পায়নে সেইবোৰ বিচাৰ ৰজাঘৰীয়ে কেতিয়াবা ৰাখেনে কিমানবোৰ অনিয়মৰ মাজেৰে এই বিষয়বস্তুবোৰ আগবাঢ়ি যায় এই কথাবাৰ্তাবোৰ জানেনে বৰ্তমান সময়ত অৰুণোদয় আঁচনি কৃষক পেঞ্চন বিধৱা পেঞ্চন বৃদ্ধ পেঞ্চন বিভিন্ন আঁচনি এই আঁচনিসমূহ দুখীয়া দৰিদ্ৰ জনতাৰ কাষ পাইছেগৈনে যিসকলে পাব লাগে সেইসকলে পাইছেগৈনে এই কথাবাৰ্তাবোৰ কিমানজনে খবৰ ৰাখিছে এতিয়া নতুন চৰকাৰখন গঠন হোৱাৰ পাছতেই তেখেতলোকৰ কাৰ্যক্ৰমণিকা আৰম্ভ হ'ব ৰাইজৰ কাষলৈ লৈ যাবলৈ তেখেতলোক সাজু হৈছে আঁচনিৰ ধন ৰাইজৰ একাউণ্টত সোমাবগৈ আকৌ কৈছোঁ কিমানজন দৰিদ্ৰ জনতাই ইয়াৰ পৰা আঁতৰি থাকিব লগা হৈছে বা এই আঁচনিৰ পৰা বঞ্চিত হৈ আছে এই খবৰবোৰ বৰ্তমান সময়ত যুগুত আহিছেনে নে পুৱাই পাব খুৱাই খাব চোৱাই মাত্ৰ চাই থাকিব এনেকুৱা ধৰণৰ কাৰ্যক্ৰমণিকাবোৰ আকৌ চলিব আমি আশা কৰিছোঁ এই 5টা বছৰত আপোনালোকে অনাগত সময়খিনিত বা গত সময়খিনিত কি কৰিলে এই 5টা বছৰত অন্তত আপোনালোকে শৃংখলাবদ্ধতাৰে আঁচনিৰ কাম কাজসমূহ কৰিব বুলি আশা কৰিছোঁ যাতে বিজেপি দলৰে কাৰ্যকৰ্তা বুলি পুৱাই একে ঘৰতে মাহী পেহী খুৰা খুৰী জেঠা জেঠি সকলোৱে যাতে আঁচনিখন লৈ একেবাৰে পণ্ড কৰি নেপেলায় অৰ্থাৎ দুখীয়াৰ মুখৰ ভাতমুঠি যাতে কাঢ়ি নাখায় গু গাখে গিলিবলৈ যাতে ৰৈ নাথাকে তেখেতলোকৰ ওপৰতো আপোনালোকে এটা ব্যৱস্থা কৰিব যিসকল বিধৱা মহিলাই বৃদ্ধ পেঞ্চনটো পোৱা নাই সেইসকলৰ লিষ্টসমূহ আপোনালোকে লৈ তেখেতলোকক দিয়াৰ ব্যৱস্থাটো কৰিব যিসকলে অৰুণোদয়ত সকলোতকৈ আগত প্ৰাধান্য পাব লাগে সেইসকলক অবিবাহিতা দিব্যাংগ বা অন্যান্য যিবোৰ ক্ৰাইটেৰিয়া আছে সেইসকলক অগ্ৰাধিকাৰ দিব এই বুথ কমিটিৰ প্ৰেচিডেণ্টৰ ঘৰৰে গোটেই গালে খাই বৈ হজম কৰি বহি থাকিবলৈ এনেকুৱা সুবিধাবোৰ অন্তত চৰকাৰ পক্ষৰ পৰা এবাৰ নিদিয়ে বুলি আমাৰ বিশ্বাস কৃষক পেঞ্চনৰ আঁচনিসমূহ বৰ্তমান সময়ত কোনে কোনে পাই আছে সেই হিচাপবোৰ আপোনালোকে ৰাখিছেনে এতিয়াও কিমান কৃষক পাবলগীয়া কৃষক ইয়াৰ পৰা বঞ্চিত হৈ আছে দুৰ্নীতি আপোনালোকে ওলালে সংবাদ মাধ্যমত বাতৰি ওলালেহে আপোনালোকে গম পায় কিমানে PMAY ঘৰ লাভ কৰা নাই সৌখিদিনা লখিমপুৰৰ আইতাগৰাকী মাজুলী ক্ষমা কৰিব মাজুলীৰ আইতাগৰাকীৰ ভিডিঅ'টো প্ৰস্তুত কৰাৰ পাছতে মাজুলীৰ বিধায়ক ভুৱন গামৰ ভাতৃয়ে মোৰ নাম্বাৰলৈ যোগাযোগ কৰি কথা পাতিছে হয় বিধায়কজনক আমি দুখ দিবলৈ নাযাওঁ এটা সমষ্টিত বহু মানুহ থাকে কিন্তু সকলোৰে হয়তো খবৰ তেখেতলোকে ৰাখিব নোৱাৰিব পাৰে সেইবাবে হয়তো পঞ্চায়ত ব্যৱস্থাত এই মেম্বাৰ প্ৰেচিডেণ্ট যে ৰাখে যে তেখেতলোকক মানুহৰ ঘৰে ঘৰে গৈ বিয়নি মেল পাতি কেৱল মাত্ৰ 5টা বছৰ সেই চৰকাৰী টকা কেইটা খাই বহি থাকিবৰ কাৰণে নিৰ্বাচিত নকৰে তেখেতলোকে এই সমাজৰ সমস্যাৰাজিসমূহ সমাধান কৰিবৰ বাবে দায়িত্ব অৰ্পণ কৰা হৈছে দায়িত্ব সুচাৰুৰূপে পালন কৰিব লাগে কিন্তু বহুখিনি সময়ত তেখেতলোকক সেই দায়িত্ব পালন কৰিবলৈ নোৱাৰা বা বিফল হোৱা দেখা যায় তেখেতলোকৰ ওপৰতো এটা ব্যৱস্থা কৰিব বুলি আমি আশা কৰিছোঁ যাতে দুখীয়া দৰিদ্ৰ জনতাই প্ৰতিটো ক্ষেত্ৰতে যিদৰে আপোনালোকক এটা আশা বুকুত বান্ধি চৰকাৰখনৰ ওপৰত এটা আশা বুকুত বান্ধি তেখেতলোকে আপোনালোকক নিৰ্বাচিত কৰিছে আপোনালোকৰ ওপৰত ভৰসা কৰিছে আপোনালোকৰ মুখলৈ চাই ৰৈছে গতিকে তেখেতলোকে যাতে এই আঁচনিৰ ধন বা প্ৰাপ্য সন্মানখিনি পায় তাৰ বাবে আপোনালোকে কাম কৰিব বুলি আমি আশা কৰিছোঁ জাপানৰ প্ৰধানমন্ত্ৰী সানায়ে টাকাইচি ডাঙৰীয়ানে অলপতে তেওঁৰ অসম ভ্ৰমণ বাতিল কৰিবলগীয়া হৈছে বুলি আমি খবৰ পাইছো আৰু এই ভ্ৰমণ অসমৰ কাৰণে কিয় ইমান গুৰুত্বপূৰ্ণ আছিল আৰু কি কাৰণত এই সিদ্ধান্ত গ্ৰহণ কৰিবলগীয়া হ'ল আহকচোন ইয়াক যুক্তি সহকাৰে আৰু তথ্যৰ আধাৰত বিশ্লেষণ কৰোঁ প্ৰথমে আপোনালোকে হয়তো সকলোৱে জানে যে অসম চৰকাৰে যৎপৰো নাস্তি চেষ্টা কৰি আছে যে জাপানৰ নিচিনা দেশৰ লগত আমাৰ সুসম্পৰ্ক গঢ়ি উঠক আৰু তাৰ বাবে CM ফ্লাইট ধৰণৰ যি আঁচনি আছে ইতিমধ্যে
ইয়াক কাৰ্যকৰী কৰা হৈছে আৰু এই আঁচনিখন আমাৰ নিবনুৱা যুৱক যুৱতীসকলৰ কাৰণে এক ডাঙৰ সপোন কঢ়িয়াই আনে কাৰণ আমাৰ যুৱক যুৱতীসকলক এই আঁচনিৰ দ্বাৰা বেলেগ বেলেগ দেশৰ যি বিদেশী আমাৰ ভাষা আছে সেই ভাষাসমূহ কোৱা লিখা ইত্যাদিৰ বাবে ট্ৰেইনিং দিয়া হ'ব আৰু ইয়াৰ লগতে আমাৰ যুৱ প্ৰজন্মৰ কেৰিয়াৰৰ বাবে এক নতুন দিগন্তৰ সূচনা কৰিব বিশেষকৈ IT নাৰ্ছিং বা হেল্থ কেয়াৰ বা স্বাস্থ্য খণ্ডত যিসকল লোক জড়িত হৈ আছে কাৰণ জাপানত বৰ্তমান মানুহৰ বহুত নাটনি আৰু তেওঁলোকৰ যিহেতু জনসংখ্যা যথেষ্ট কম আৰু তাৰ লগতে তেওঁলোকৰ বয়োজ্যেষ্ঠসকলৰ যি জনসংখ্যা হৈছে সেই জনসংখ্যা ক্ৰমান্বয়ে বৃদ্ধি পাবলৈ ধৰিছে আৰু যাৰ বাবে তেওঁলোকক ইয়াং লেবাৰ ফ'ৰ্চ বা ৱৰ্ক ফ'ৰ্চৰ প্ৰয়োজন হৈছে আৰু তাৰ বাবে ভাৰতৰ লগতে আমাৰ অসমৰ যি জনসংখ্যা আছে বা আমাৰ যুৱচাম আছে এই সুযোগ লাভ কৰিব পাৰে সেইবাবে প্ৰধানমন্ত্ৰীগৰাকী এই ভ্ৰমণ আমাৰ বাবে এক ডাঙৰ ভূমিকা কঢ়িয়াই আনিলেহেঁতেন আৰু কেৱল প্ৰধানমন্ত্ৰীগৰাকীয়ে নহয়তো তেওঁৰ লগত সুজুকি টয়োটা ইটোছুৰ দৰে বিশ্ববিখ্যাত 50টাতকৈও অধিক বহুজাতিক কোম্পানী মানে MNC অহাৰ কথা আছিল জাগিৰোডত যি টাটাৰ ছেমিকণ্ডাক্টৰৰ বৃহৎ প্লান্ট হৈ আছে তাৰ লগত যদি জাপানীজ টেকনলজিৰ যুগ হ'লহেঁতেন তেন্তে অসম হয়তো সমগ্ৰ দক্ষিণ পূব এছিয়াৰ ভিতৰতে এক ডাঙৰ ছেমিকণ্ডাক্টৰ হাব হিচাপে থিয় দিয়াৰ সুযোগ লাভ কৰিলেহেঁতেন দ্বিতীয়তে আমাৰ অৰ্গেনিক শাক পাচলি বা হস্ততাঁতৰ কাপোৰবোৰ যদি ইটোছুৰ দৰে ট্ৰেডিং কোম্পানীৰ হাতত পৰিলে হয় তেন্তে ই বিশ্বৰ বজাৰ পালেহেঁতেন মানে ভাবি চাওকচোন কিমান সম্ভাৱনাৰ দুৱাৰ খোল খালেহেঁতেন এতিয়া আহোঁ আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটোলৈ যে এই ভ্ৰমণ বাতিল কিয় কৰা হ'ল বা দিল্লীলৈ স্থানান্তৰ কিয় কৰা হ'ল কম সময়ৰ ভিতৰতে দিল্লীৰ পৰা গুৱাহাটীলৈ অহা যোৱা কৰা আৰু 50টাতকৈ অধিক জাপানী কোম্পানীৰ প্ৰতিনিধিৰ দলটো নিৰাপত্তাৰ ব্যৱস্থা কৰাটো অতি কঠিন হৈ পৰিছিল আৰু সেইবাবে সমগ্ৰ কাৰ্যসূচী কেৱল নতুন দিল্লীতে অনুষ্ঠিত কৰা হৈছে এই যে নিৰাপত্তাৰ দিশটো এইটো অতি গুৰুত্বপূৰ্ণ এই কাৰণে কাৰণ 2019 চনতো ডিচেম্বৰত যেতিয়া কা বিৰোধী আন্দোলনৰ তীব্ৰ ৰূপ পাইছিল তেতিয়াও জাপানৰ সেই সময়ৰ প্ৰধানমন্ত্ৰী শিনজো আবে গুৱাহাটীলৈ ভ্ৰমণ কৰাৰ কথা আছিল কিন্তু তেওঁৰ সেই ভ্ৰমণ বাতিল কৰা হৈছে ঠিক তেনে পৰিস্থিতি বা জনতাৰ ক্ষোভৰ উমান পালে কোনো এখন দেশে নিজৰ সৰ্বোচ্চ নেতাজনক তাৰ মাজলৈ পঠিয়াব নিবিচাৰে আৰু 2022 চনত শিনজো আবে ডাঙৰীয়াক মুকলিভাৱে ৰাজপথত গুলীয়াই হত্যা কৰা হৈছিল এই ঘটনাই জাপানী সুৰক্ষা সংস্থাবোৰক ইমানেই সজাগ আৰু কঠোৰ কৰি তুলিছিল যে তেওঁলোকে এতিয়া অলপো ৰিস্ক ল'ব নোখোজে আৰু সেইবাবে প্ৰধানমন্ত্ৰী সানাই টাকাইচি ডাঙৰীয়ানীয়ে অসমলৈ আহিব নোৱাৰা খবৰটোৱে আমাক সকলোকে দুখ লগাইছে আমি যেন এক ডাঙৰ অপৰচুনিটি মিছ কৰিছোঁ কিন্তু এটা ভাল লগা কথাও ইয়াৰ ভিতৰত আছে যে বৈঠকখন বাতিল হোৱা নাই কেৱল দিল্লীলৈ স্থানান্তৰহে কৰা হৈছে আমাৰ এটা আশা আছে যে ভৱিষ্যতে যেন অসমলৈ জাপানৰ প্ৰধানমন্ত্ৰীগৰাকী পুনৰ আহে কিন্তু শেষত এষাৰ কথা মই ক'ব বিচাৰোঁ যে মই বাওঁপন্থী লেফটিজম বা প্ৰতিবাদৰ ৰাজনীতিক সম্পূৰ্ণৰূপে বেয়া বুলি নকওঁ কাৰণ সমাজৰ অধিকাৰৰ বাবে প্ৰশ্ন কৰাৰ বাবে ইয়াৰো এক ভূমিকা আছে কিন্তু যেতিয়া প্ৰতিটি সৰু বৰ কথাতে কেৱল বিপ্লৱ আৰু উদ্বেগজনক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় তেতিয়া সৰ্বসাধাৰণ ৰাইজ আৰু বিশেষকৈ আমাৰ যুৱ প্ৰজন্মৰ উন্নয়নৰ বাবে অহা এনেকুৱা ডাঙৰ সুযোগবোৰ আমি হেৰুৱাবলগীয়া হয় আৰু এই অস্থিৰতাই অৱশেষত আমাক অৰ্থনৈতিক আৰু ঔদ্যোগিকভাৱে বহুখিনি পিছুৱাই লৈ যায় গতিকে প্ৰগতিৰ বাবে আমাক এতিয়া বিপ্লৱতকৈ সুস্থিৰতা আৰু সপোনবোৰ বাস্তৱ কৰাৰ বাবে এখন শান্ত পৰিৱেশৰ প্ৰয়োজন আছে জয় অসম জয় হিন্দ